তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আল্টু পাল্টু ব্লগলৈ। তো 5 দিনৰ বিৰতিৰ পিছত আৰু মানে কেমেৰা হাতত ল'লোঁ। মানে বহুত জ্বৰ উঠি আছিল বন্ধ কৰে তুই ধান মানে বহুত জ্বৰ উঠি আছিল। আপোনালোকৰ ইমানেই মৰম পাইছোঁ। তো আৰু এইটো ভাল পোৱাই নাই ভালকৈ, মাতটো দেখিছে বহি আছে। তো আৰু কেমেৰা হাতত ল'লোঁ। তো গৈ আছোঁ ৰাজমুকুট থিয়েটাৰ। তো কি হয় কি নহয় যাই কিনে কৈ আছোঁ। তো চাই থাকক আমাৰ লগত ভিডিঅ'টো। প্ৰথমতে কাৰ নাম আছে কিহত ৰাজমুকুট বগী থাকে পাগলা ক'বা নোৱাৰোঁ। মানে আজি ভিডিঅ' বনাব ইমান জোচ নাই, আপোনালোকৰ মৰমৰ কাৰণে ভিডিঅ' বনাব আৰু ওলাইছোঁ। মানে একদম গা বেয়া, মানে জ্বৰ উঠি আছে, চৰ্দি কফটো পূৰা বহি দিছে। তো আৰু ভিডিঅ' বনাবৰ ইচ্ছাই নাছিল, সেইকাৰণে বনালোঁ আৰু আপোনালোকৰ মৰম যিমান পাইছোঁ। তো এতিয়া যাওঁ তাকেলৈকে, তাতে যাই লগ পাই আছোঁ। শম্ভু মহেশ্বৰম বন্দে এফালে আহি গ'লোঁ ৰাজমুকুট থিয়েটাৰৰ গ্ৰীণ ৰুমত। তো এফালে মেকআপ চেকআপ কৰি আছে, মানে এফালে হেৰি হ'ল লাগে আৰু বেল কৰি লাগে, লাষ্ট বেল। তো আৰম্ভই হ'ল, লাইট চাইট লৈ আছোঁ অলপ দেৰিকৈ লাষ্ট টাইমত। চাই থাকক। দুয়োপক্ষৰ মাজৰ হত্যা হিংসাৰ ঘটনাই দৈনিক নিউজ চেনেলৰ ব্ৰেকিং নিউজ হ'ব ধৰিলে। সাধাৰণ জনতাই মনে প্ৰাণে কাম গতিকে গৌতম জীয়াই থাকিব নোৱাৰে। যিভাৱে তাক মাৰিবলৈ ফাৰ্ষ্ট এটেম্প কৰিছিল, নোৱাৰিলে। ছেকেণ্ড এটেম্প কৰিলেতো পাৰিব। সকলো বস্তু আপুনি দিব পৰা যাব নিৰুপমৰ ওপৰত। ৰাইজৰ মাজত বাধ্য হ'ব। মানে কি কাৰ অভিনয় ভাল পাইছে? একদম মানে বহুত ভাল পাওঁ, মানে বহুত ভাল লাগিছে একদম। কি ক'ম আৰু, ধুনীয়া অভিনয়। বাকী আৰু আপোনাৰ গানৰ ক্ষেত্ৰতো মিউজিকৰ ক্ষেত্ৰত একদমেই ক'ব লগা নাই আৰু। তাত মোৰ ফেভৰেট চং এইবাৰ নীলিম দিছগুৰ, বঢ়িয়া লাগিছে। কাৰিকৰী কৌশল কেনেকুৱা পাইছে? কৌশল
গোটেইখিনি আৰু ষ্টাফৰ পৰা সেই গোটেইখিনি নেক্সট দৰ্শকক আপুনি কি ক'ব বিচাৰে মানে য'ত য'ত মই কৈছোঁ যে মহাভাৰতৰ সেই অধ্যায় চাবলৈ যাতে 4 কিলোমিটাৰ নহয় 10 কিলোমিটাৰ দূৰৰ পৰাও যাতে ৰাইজ আহে চাবলৈ তো টিকেটৰ পইচা হচুল হৈছে নে নাই টিকেটৰ পইচা হচুল হৈছে নে নাই হৈছে পইচা বচল হৈছে একদম তো এফালে আছে ময়ূৰী বা তো নাটক কেনেকুৱা মানে কষ্টটো বহুত ভীষণ কষ্ট হৈছে তো কেনেকুৱা লাগিল কৰি কষ্ট কৰিম বুলিয়ে আহিছোঁ নাটক কৰি ভাল পাওঁ কষ্ট কৰি ভাল পাওঁ ৰাইজে আঁকোৱালি লৈছে সেইটোৱে ডাঙৰ কথা এই কষ্টখিনিৰ ফল এটা পাইছোঁ আমি যিহেতু আজি দৰ্শক আমাৰ পেণ্ডেলত মহাভাৰতৰ শেষ অধ্যায় নাটকখন চাবলৈ গতিকে খুবেই ভাল লাগিছে ৰাইজে ইমানখিনি মৰম দিছে আৰু ভবা নাছিলোঁ আচলতে বাজানীৰ বাসী ৰাইজে ইমানখিনি মৰম দিব বুলি গতিকে মই নলবাৰীৰ ছোৱালী মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আমাৰো গৌৰৱ মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে নাটক ভাল পোৱা মানুহ বহুত আছে নলবাৰীত বিশেষকৈ নাটক ভাল পোৱা মানুহ বহুত আছে মানুহে ৰাইজে নাটক চাবলৈ আহিছে গতিকে খুবেই ভাল লাগিছে মানে কষ্টটোতো ভাবিব নোৱাৰা কষ্ট মানে যেতিয়া ৰেম্পৰ পৰা যায় আৰু মঞ্চত উঠিব লাগে কিবা কিবি মানে বহুত কষ্ট আপোনালোকে চালেই গম পাব সেইটো ৰিভিউ কৰি নিদিওঁ আৰু বহুত বেছিয়ে ভাল লাগিছে মানে চাই কিনে আপোনালোকো আহক আশা কৰিছোঁ সকলোৱে আহিব ৰাজমুকুট থিয়েটাৰ প্ৰাংগণত তিনিওখন নাটক চাব তিনিওখন নাটকে ভিন্ন ভিন্ন সোৱাদৰ নাটক গতিকে সকলোকে লগ পাম ৰাজমুকুট থিয়েটাৰ প্ৰাংগণত থেংক ইউ তো এফালে আছে আশা বা তো নাটক কৰি কেনেকুৱা লাগিল নাটক কৰিতো ভালেই লাগে আমি নাটকৰ মানুহ যিহেতু অভিনয় কৰা মানুহ গতিকে নাটক কৰি ভালেই লাগে কিন্তু তাতকৈ বেছি ভাল লাগে যেতিয়া মানুহৰ ইমান মৰম পাওঁ ইমান সঁহাৰি পাওঁ তেতিয়া বহুত ভাল লাগে গতিকে ভাল লাগি আছে এনেকৈ আমাক আপোনালোকে ছাপোৰ্ট কৰি যাব তো কষ্টটো ভালখিনি হৈছে তাৰে মাজত কি ক'ব মানে সেইটো বিষয়ে কষ্টটোতো ডেফিনেটলি হয় এতিয়া আপোনালোকে চাই থাকোঁতে যিটো অনুভৱ কৰে আমাৰ বেক ষ্টেজত এখন বেলেগ নাটক চলি থাকে তাৰমানে দুখন নাটক চলি থাকে এখন অডিয়েঞ্চৰ ফ্ৰণ্টত এখন বিহাইণ্ড দ্য অডিয়েঞ্চ মানে গতিকে দুইটা মেইনটেইন কৰি ৰখাটো অকণমান দিগদাৰ হয় যিহেতু আমাৰ ডান্স থাকে ফাইট থাকে কন্দা চিন থাকে ৰোমেঞ্চ থাকে খং থাকে গতিকে গোটেই বস্তুবিলাক আমাৰ এই গৰমত কষ্টিউম চেঞ্জ থাকে গতিকে গোটেই বস্তুবিলাক অকণমান টাফ হয় কিন্তু আমি যিহেতু এজ এ প্ৰফেশ্যন আমি এইটো লাইন চুজ কৰিছোঁ গতিকে আমাৰ সেই কষ্টটো যিহেতু কামটো কৰি ভাল পাওঁ সেয়াই তো অহাবাৰতো কলাগুৰিত আছে অহা বছৰ কলাগুৰিত আছে আমাৰ ওচৰতো লগ পাব ব্যায়ামপুৰত হয় নেকি পূজাত। ঠিক আছে চিয়'ৰ লগ পাম চিয়'ৰ সকলোকে লগ পাম আপোনালোকো আহিব নাটক চাবলৈ একদম নিশ্চয় সকলো আহিব সকলোকে লগ পাম মই এইবছৰৰ কথা বিশেষকৈ কওঁ যিহেতু এইবছৰ চলিত বৰ্ষ ৰাজমুকুট থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ যিহেতু আমাৰ এইটো 2 নম্বৰ পেণ্ডেল হৈছেহে মাত্ৰ আৰু বহুতকেইটা পেণ্ডেল বাকী আছে গতিকে সকলো ৰাইজক অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ আমাৰ তিনিখন নাট চাবলৈ যাতে আহে প্লাছ অহা বছৰ কলাগুৰু থিয়েটাৰো যাতে আপোনালোকে চাবলৈ আহে থেংক ইউ বা থেংক ইউ এনেকৈ বাইক চাইক লৈ ওলাই আহিলোঁ তো মানে আজি আল্টিমেট এটা বাইক ল'লোঁ মানে ৰাস্তাৰ মাজত আৰু কি হৈছিল মোৰটো কি হ'ল কওক মানে ইয়াততো কি হ'ল ই বাইক লৈছে ঠিকেই কিন্তু মাইকটো চেক কৰিব নহ'ল কথা পাতিছোঁ আশাৰ লগত 3 মিনিট কথা পাতিছে পূৰা বকিছে কিন্তু মই 2 মিনিটে কথা পাতিছোঁ কিন্তু মোৰ মাতটো আহিছে ইয়াৰ মাতটো অহা নাই মানে মাইকটো চেক কৰিব নহ'ল মই চেক নকৰাকৈ ময়ো লৈছোঁ কিন্তু ইয়াৰ আইফোনৰ হেৰি ন ছেটিংছতে আছিল জাষ্ট এই সোমাওঁতে আমাৰ অলপ খেলি মেলি দেখি মাইকটো ঠিকেই আছিল মই ভাল পাইছোঁ কিন্তু গাইছ মই বেয়া বনাই তো লগ পাই আছোঁ অলপমান আগত তো এনেকৈ ৰাজমুকুট থিয়েটাৰ চাই ঘৰলৈ যাই আছোঁ ইও মোক থৈ আহিব আধালৈকে তাৰপিছত ময়ো যাম তো ভালেই লাগিল নাটক চাই আপোনালোকো আহক মহাভাৰতৰ সেই অধ্যায় চাওক তো মানে আল্টিমেট মানে মানি গৈছোঁ কালিগৰি কৌশলতেই হওক মানে নাটকতেই হওক একদম মানে আল্টিমেট বুলি ক'ব লাগিব মানে ক'ব লাগিব আৰু হিলাই দিছে আশা বা আৰু গুঞ্জন দাহঁতে মানে হিলাই দিছে ক'ব লাগিব মানে কি ক'ম আৰু সেইখন নাটকৰ বিষয়ে মানে মোৰ একদম নিজাববীয়া হেৰি আৰু মানে কি বুলি কয় এইটো হ'ব দিয়ক কিবা এটা আৰু মানে আপোনালোকো আহক চাওক ব্যায়ামপুৰৰ দুৰ্গা পূজাত আছে মহাভাৰতৰ শেষ অধ্যায় মানে কোনো থিয়েটাৰে পাৰা নাই এইটো বস্তু মই খোলাখুলি কৈ দিলোঁ মানে কালিগলি কৌশলতে হওক কিবা হতে হওক কোনো থিয়েটাৰে পৰা নাই তো আপোনালোকো আহক চাওক তো আজিলৈ বাই বাই লগ পাম এটা নেক্সট ভিডিঅ'ত তো আজি অলপ বেলেগকৈ ক'ব চালোঁ তো ছাবস্ক্ৰাইবটো কৰি দিব ভাল লাগিলে লাইকটো কৰি দিব কমেণ্ট এটা কৰি দিব ভালকৈ বেয়া গালি নাপাৰিব মানে এই জ্বৰে এতিয়াও ভিডিঅ' বনাব আহিছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিব দিলেও নকৰে সিয়া কৰি কৈছোঁ 1K টো কৰি দিয়ক ধামাকা এটা চেলিব্ৰেশ্যন কৰিম বিদ্যা কৈছোঁ কিবাকৈ 1K টো কৰি দিয়ক তো আজিলৈ বাই বাই